Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই দুটামান ইম্পৰ্টেন্ট আপডেট দিম। ঠিক আছে, আপডেটস গিটা হ'ল যে টেন্টেটিভ এক্সপেক্টেড এক্সাম ডেটস গুৱাহাটী হাই কোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু লগতে DHS গ্ৰেড 3 নন টেকনিক্যাল য'ত আপোনালোকৰ ভেকেন্সি ওলাইছিলে হেল্থ এডুকেটৰ, হেল্থ ৱৰ্কাৰ আৰু একাউণ্ট এছিষ্টেণ্ট LDA তেনেকুৱা ধৰণৰ কিছুমান পোষ্ট ওলাইছিলে 191টা সেইখিনি এক্সাম। সো ইয়াতে যিমানখিনি ইনফৰমেশ্যন পাইছো এইখিনি ইনফৰমেশ্যন অফিচিয়েল ইনফৰমেশ্যন নহয়, অফিচিয়েল হয় কিন্তু অফিচিয়েলি ডিক্লেয়াৰ্ড ইনফৰমেশ্যন নহয়। তাতে চাকৰি কৰা অফিচিয়েলখিনিৰ পৰাই মই গম পাইছোঁ যিমানখিনি চ'ৰ্চেছ আছে। সো ইয়াতে মই সেইকাৰণে এটা নোট দি দিছোঁ। ইয়াতে যোনখিনি এক্সাম মান্থছ মেনশ্যন কৰা আছে টেন্টেটিভ বা এক্সপেক্টেড হয় আৰু কিছুমান ৰিলায়েবল চ'ৰ্চৰ পৰা মই গম পাইছোঁ এতিয়ালৈকে ইতিমধ্যে, কিন্তু একচুৱেল এক্সাম ডেটটো ডিপেণ্ড কৰিব ঠিক আছে প্ৰিভেইলিং সাৰ্কামষ্টেন্সেছ কেনেকুৱা কি হয় আৰু লগতে ফাইনেল অথৰিটিৰ ডিচিশ্যনৰ ওপৰত। ঠিক আছে, সো আপোনালোকে যিহেতু মোক টেন্টেটিভ এক্সপেক্টেড ডেটৰ কথা সুধি থাকে, সো সেইটো কাৰণে মোক এইখিনিয়ে যেনেকৈ জনাইছে তেনেকৈ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ যে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাটো তেওঁলোকৰ যিমানখিনি কথা বাৰ্তা চলিছে নৱেম্বৰ ডিচেম্বৰ 2025 বুলি মোক জনালে। ঠিক আছে, এতিয়া কথাটো হ'ল যে তাতকৈ দেৰিও হ'ব পাৰে, হয়তো তাতকৈ সোনকালেও হ'ব পাৰে, ক'ব নোৱাৰি। সোনকাল হোৱা চান্সেছ কম আছে কিন্তু দেৰি হোৱা চান্সেছ বেছি আছে। সো সেইটো কাৰণে একো ক'ব পৰা নাযায়, কিন্তু তেওঁলোকে মোক যোনখিনি জনালে এতিয়া তেওঁলোকে হায়াৰ অথৰিটি নহয় বা ফাইনেল অথৰিটি নহয়, ফাইনেল ডিচিশ্যন মেকাৰ বডি নহয়। ঠিক আছে, সো সেইটো কাৰণে তেওঁলোকে জাষ্ট গুৱাহাটী হাইকোৰ্টৰ কিবাকিবি চাকৰি কৰা চাকৰিয়াল হয়। সো তেওঁলোকৰ তাত যেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ চলে সো সেইখিনি মোৰ লগত শ্বেয়াৰ কৰিলে। সো সেইটো কাৰণে মই কৈছোঁ ৰিলায়েবল চ'ৰ্চ বুলিয়ে ক'ব পাৰি, কাৰণ আগতে কিছুমান বস্তু বহুতবিলাক মিলিছে তেওঁলোকৰ। অলমষ্ট 90% তেওঁলোকে কাৰেক্ট থাকে, কেতিয়াবা ইফাল সিফাল হয় কিবাকিবি চাৰ্কামষ্টেন্সেছ। সো মই ক'লোৱে সেই প্ৰিভেইলিং চাৰ্কামষ্টেন্সেছৰ ওপৰত ডিপেণ্ড কৰে। আৰু লগতে DHS গ্ৰেড 3 নন টেকনিকেলৰ যোনটো পৰীক্ষা আছে সেইটো আপোনালোকে নাভাবিব যে 1.5 বছৰ 2 বছৰ লগাব। 2026ৰ আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনৰ আগতে তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰিব। জানুৱাৰী ফেব্ৰুৱাৰী 2026 বুলি এক্সপেক্টেড ডেট বুলি ইয়াতে মোক জনোৱা হৈছে। ঠিক আছে, সো আগতেও মই ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত। সো এইবাৰ আকৌ ক্লেৰিফিকেশ্যন দিছোঁ, কাৰণ আপোনালোকে বাৰে প্ৰতি মোক সুধি আছে এইখিনি কথা যে গুৱাহাটী হাইকোৰ্টৰ JA আৰু DHS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা কেতিয়া হ'ব। সো সেইটো কাৰণে গুৱাহাটী হাইকোৰ্টৰ JA পৰীক্ষা নৱেম্বৰ ডিচেম্বৰ 2025 এক্সপেক্টেড। সো আপোনালোকে সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, প্ৰিপেৰেশ্যনটো কমাই নিদিব। আৰু DHS গ্ৰেড 3 নন টেকনিকেলৰ জানুৱাৰী ফেব্ৰুৱাৰী 2026 বুলি ধৰি থওক। কিন্তু ইলেকশ্যনৰ পাছতে হয়তো আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব, তাৰপিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন স্কিল টেষ্ট সেইবোৰ হ'ব। কিন্তু প্ৰথমতে ৰিটেন এক্সামিনেশ্যনটো হয়তো কি বুলি কয় ইলেকশ্যনৰ আগতে জানুৱাৰী ফেব্ৰুৱাৰীতে হৈ যাব। বাকী ইলেকশ্যন মাৰ্চ এপ্ৰিলত আছে। ঠিক আছে, সো তেনেকুৱা ধৰণৰ কথা। আৰু লগতে আপোনালোকে এক্সাম চেণ্টাৰৰ কথা সুধি থাকে, এক্সাম চেণ্টাৰ ক'ত পৰিব। সো দুইটা পৰীক্ষাৰ কাৰণে এক্সাম চেণ্টাৰ যিকোনো ডিষ্ট্ৰিক্টত পৰিব অসমৰ। এতিয়া চাব গ'লে DHS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাৰ যিকোনো ডিষ্ট্ৰিক্টতে পৰে, সকলো ডিষ্ট্ৰিক্টতে এক্সাম চেণ্টাৰ থাকে যিহেতু কেণ্ডিডেটছ বেছি থাকে। আৰু যোনটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে সেইটো এইবাৰ ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছে। সো ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে আপুনি এপ্লাই কৰিছে সেইখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব। এতিয়া ছাপ'জ কোনোবা যদি যোৰহাটৰ কেণ্ডিডেট আছে, তেওঁ শোণিতপুৰত এপ্লাই কৰিছে, তেতিয়াহ'লে তেওঁ শোণিতপুৰত গৈ পেলাই পৰীক্ষা দিবগৈ লাগিব। ঠিক আছে, সো তেনেকুৱা ধৰণৰ কথা ডিষ্ট্ৰিক্ট কোৰ্টৰ ক্ষেত্ৰত। সো সেইটো কাৰণে আপোনালোকৰ যোনকেইখন ডিষ্ট্ৰিক্টে ইয়াতে পাৰ্টিচিপেট কৰিছে, যোনকেইখন ডিষ্ট্ৰিক্টত ভেকেন্সি আছিলে সেইকেইখন ডিষ্ট্ৰিক্টতে ইয়াতে এক্সাম চেণ্টাৰ থাকিব গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে। আৰু DHS গ্ৰেড 3 কাৰণে অসমৰ সকলো ডিষ্ট্ৰিক্টতে এক্সাম চেণ্টাৰ থাকে। সো আপোনালোকে চিন্তা কৰিব নালাগে, 35খন ডিষ্ট্ৰিক্টতে ইয়াতে পৰীক্ষা অনুষ্ঠিত কৰিব। খালী কথাটো হ'ল কিছুমান ডিষ্ট্ৰিক্টত হয়তো এক্সাম চেণ্টাৰ কম বেছি হ'ব পাৰে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত য'ত পপুলেশ্যন বেছি বা কেণ্ডিডেটছ বেছি থাকিব সেইবিলাক ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰ সকলোতে থাকিব। ঠিক আছে, সো তেনেকুৱা ধৰণৰ কথা। সো এইখিনি হৈ গ'ল ক্লেৰিফিকেশ্যন। বাকী মই সেই নোটটো দিলোৱে যে আপোনালোকৰ ইয়াতে যোনখিনি এবভ মেনশ্যন যোনখিনি টেন্টেটিভ এক্সাম ডেট আছে সেইখিনি ৰিলায়েবল চ'ৰ্চৰ পৰা লোৱা হৈছে। খালি অনলি টেন্টেটিভ বা এক্সপেক্টেড হয়, একচুৱেল ডেট ডিপেণ্ড কৰিব, ভেৰি হ'ব পাৰে প্ৰিভেইলিং চাৰ্কামষ্টেন্সেছৰ ওপৰত আৰু লগতে ফাইনেল অথৰিটিৰ ডিচিশ্যনৰ ওপৰত। এতিয়া এজ অফ নাও প্ৰেজেণ্টলি ডেভেলপিং ষ্টৰী হিচাপে মোক যিমানখিনি জনাইছে সেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, আই হোপ আপোনালোকে গম পালে কেনেকুৱা ধৰণৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পাৰে। এইটো এক্সপেক্টেড ডেট লৈ পেলাই, এক্সপেক্টেড বা টেন্টেটিভ ডেট লৈ পেলাই আপোনালোকে এটা টাৰ্গেট ছেট কৰি পেলাই প্ৰিপেৰেশ্যন কৰক। আৰু আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এই দুটা এক্সামৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে। লাইক DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে। আৰু লগতে আপোনালোকক কিবা কি ইম্পৰ্টেণ্ট লিংকছ, ভিডিঅ' লিংক বা কিবাকিবি ৱেবছাইটৰ লিংক সেইখিনি বস্তু প্ৰভাইড কৰি দিম। গোটেইখিনি বস্তু আছে এজ পাৰ অফিচিয়েল চিলেবাছ। চ' আপোনালোকে ইয়াতে কোনো চিন্তাৰ বিষয় নাই।
ঠিক আছে আৰু লগতে ADRE 3 বা আসাম পুলিচ SI কনষ্টেবলৰ কাৰণে ফুল কোৰ্সেছ এভেইলেবল আছে ADRE কাৰণে ফুল কোৰ্স 300 रुपीसত আৰু SI কনষ্টেবলৰ কাৰণে 250 रुपीसত এভেইলেবল আছে সো ADRE 3 আৰু আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট আহি যাব অহা বছৰ সো এটো বছৰ লাষ্টত নৱেম্বৰ ডিসেম্বৰত আহিব সো হেতু কাৰণে আপোনালোকে ল'ব পাৰিব কোৰ্স কাৰবাক যদি লাগে আৰু ঠিক তেনেদৰে আসাম কম্পিটিটিভ এক্সামৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 400ত এটা আসাম কম্পিটিটিভ এক্সামছ মানে আসাম পুলিচ ADRE ঠিক আছে DHS DME গুৱাহাটী হাই কোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সাম এই গুটেবিলাকৰ মেটেৰিয়েলছ এটো এজ এ হোল এটা কোৰ্সত এভেইলেবল আছে উইথ আসাম গভৰ্ণমেণ্ট APSC গুৱাহাটী হাই কোৰ্টৰ আসাম পুলিচৰ এইবোৰ তেনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো ইয়াতে ইনক্লুডেড আছে 20-21খন উইথ আনসাৰ কিজ ঠিক আছে কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰে বাকি APSC ৰিসাৰ্চ এসিস্ট্যান্ট আৰু ফাইনান্স আৰু লগতে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ কোৰ্সেছ এভেইলেবল আছে 300ত দুইটা কোৰ্সে একে কাৰণ এক্সাম প্যাটাৰ্নৰ সিলেবাস একে আগতে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰটো ৰিসাৰ্চ এসিস্ট্যান্ট বুলি কৈছিলে খালি এটো ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট বাকি ওপৰ যোনটো ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স আছে এটো আপোনালোকৰ ফাইনান্স বা বাজেট ডিপাৰ্টমেন্টৰ হয় ঠিক আছে কোৰ্স বিলাক একে সো যিকোনো এটা কোৰ্স কিনলে হৈ যাব বাকি কোনবাই এতে কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স আৰু লগতে ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে কোনবাই যদি কোৰ্স নিকিনি পেলা অনলি কাৰেন্ট এফেয়াৰ্স ল'ব বিচাৰিছে 100 रुपीसত এভেইলেবল আছে ঠিক তেনেদৰে এক্সাম ওৰিয়েন্টেড ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছৰ উইথ স্টেপ বাই স্টেপ এক্সপ্লেনেশনছ ফৰ্মুলা এভেইলেবল আছে 100 रुपीसত ঠিক আছে সো ইয়াতে আপোনালোকে এক্সাম ওৰিয়েন্টেড কে গুটেইখিনি বস্তু পাই যাব ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছ আপোনালোকৰ 100% কমন কোৱেশ্চন চাই DHS DME আসাম পুলিচ ADRE ইয়াতে কোৱেশ্চন আপোনালোকে কমন পাব APSC ৰ ৰিসাৰ্চ এসিস্ট্যান্ট বা অন্যান্য এক্সামছ বিলাকত ইয়াৰ পৰা কোৱেশ্চন কমন পাব গুৱাহাটী হাই কোৰ্টতো কমন কোৱেশ্চন আহি যায় ইয়াতে আগতে মই কমন কোৱেশ্চনছ ইয়াতে পাই যাব এইখিনি পৰা একো প্ৰবলেম নাই আৰু কাৰেন্ট এফেয়াৰ্স মান্থলি বেসিছত আছে আৰু এবাৰ কাৰেন্ট এফেয়াৰ্স ওলালে মানে আপোনালোকে লাইফ টাইম মোৰ তাৰ পৰা কাৰেন্ট এফেয়াৰ্স পাই থাকিব প্ৰত্যেক মাহে ঠিক আছে সো হেতু কাৰণে আপোনালোকে আকৌ বেলেগকে কাৰেন্ট এফেয়াৰ্স লোৱা দৰকাৰ নাই ঠিক আছে মানে আকৌ নতুনকে কিনিব নালাগে পাই থাকিব বাকি APSC আৰবান টেকনিক্যাল অফিচাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ইংলিছ জেনাৰেল ইংলিছৰ ওপৰত 300ত এটো নম্বৰ WhatsApp কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350ত এটো নম্বৰ WhatsApp কৰিব পাৰিব APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্স এভেইলেবল আছে 250ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্স এভেইলেবল আছে 300ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ আৰু APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্সেছ এভেইলেবল আছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ 250ত জেনাৰেল ষ্টাডিজ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এভেইলেবল আছে আপোনালোকে মোৰ পৰা ল'ব পাৰিব ঠিক আছে এটো নম্বৰ WhatsApp কৰিব আৰু কাৰেন্ট এফেয়াৰ্স বিলাক মই কলোৱে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্স হলে তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে শেয়াৰ কৰিম বৰ্তমান কাৰেন্ট এফেয়াৰ্স ছেপ্টেম্বৰ 2025 লৈকে কভাৰ কৰা হৈ গৈছে সো কোনবা যদি ইন্টাৰেষ্টেড কেণ্ডিডেটছ আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছ কিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু উল্লেখ কৰি দি আছে আৰু লগতে আপোনালোকে মোৰ পৰা কিবা যদি আগতে কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ বহুত বিলাক কোৰ্সৰ মেটেৰিয়েলছ একেই থাকে ঠিক আছে সো হেতু কাৰণে কোনবা যদি আগতে কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিও ডেসক্ৰিপচন চেক কৰক আৰু কমেন্ট সেকশন চেক কৰক এই কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে আপোনালোকৰ দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ JA আৰু DHS DME ৰ প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে হে প্লেলিষ্ট দুটাৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো হে প্লেলিষ্টত গলে এই পৰীক্ষা গীটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকো বুলি হে চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম